এই অংকটোত x বাই y ভ্যালু 2/3 দিয়া আছে আমি বাকিখিনি কৰিব লাগে অংকটো আমি দুই ধৰণে কৰিব পাৰোঁ মই দুইটা ধৰণে দেখাই দিম এতিয়া প্ৰথম কথা আমি অংকটো এবাৰ x বাই y দিয়া আছে তো 2/3 ইয়াৰ পৰা আমি কি কৰি ল'ব পাৰোঁ x ৰ যদি সমীকৰণটো বনাও x ৰ সমীকৰণটো যদি বনাও তেলে আমি কেনেকৈ লিখিব পাৰোঁ ব্ৰজপন কৰিলে 3x = হৈ পৰিব 2y আৰু ইয়াৰ পৰা যদি আমি চাওঁ x = কি হ'ব 2y/3 ঠিক আছে গতিকে x ৰ ভ্যালুটো আমি গম পালো 2y/3 এতিয়া x ৰ ভ্যালুটো আমি সমীকৰণটোত হেৰি কৰি দিম পুট কৰি দিম 2y/3 ঠিক আছে প্লাস 5y ভাগে থাকিব নেক্সট আহিলে 3 * x ৰ ঠাইত আমি কি বহাম 2y/3 minus 5y আহিলে প্লাস চিন 6x ৰ ঠাইত বহাম 2y/3 plus 4y একেভাগে থাকিব নেক্সট আহিলে 6 আকৌ 2y/3 minus y ঠিক আছে এতিয়া আমি এই তিনিটোৱে কটাকটি যাব থাকিব 2y plus 5y কিমান পাম আমি 7y ঠিক আছে আকৌ এই তিনিটোৱে কটাকটি যাব 2y minus 5y গতিকে হ'ব minus 3y বুজি পাইছে নেক্সট 3টোৱে 6টোক কাটিব দুবাৰ আৰু 2য়ে 2টোৰ লগত পূৰণ হ'ব 4y আৰু ইফালে গ'লে 4y তাৰ মানে কিমান হ'ব 8y বা হ'ব পিছত কৈছো ইফালে হ'ল 2 * 2 4y minus y আকৌ y টো এটা কটাকটি গ'ল কি থাকিলে 7y minus 7/3 plus 4y হ'ল 8y 4y পৰা y minus কৰি দিলোঁ 3y y টো এটা কটাকটি গ'ল থাকিলে কি minus 7/3 আৰু 8/3 লসাগু দুইটাতে লব দুইটাতে সমান সৰি হৰ দুইটাতে সমান আমি কেনেকৈ লিখিব পাৰোঁ 3 এফালে হ'ল -7 + 8 কিমান হ'ব 1/3 শুদ্ধ উত্তৰ হ'ব 1/3 অপশ্যন এ বা আন এটা ধৰণে আমি কৰিব পাৰোঁ য'ত আমি x ৰ ঠাইত 2 বুলি ধৰি ল'ম আৰু y ঠাইত 3 বুলি ধৰি লৈছোঁ ঠিক আছে গতিকে প্ৰথমে আছে 3x 3 লগত 2 পূৰণ কৰিব লাগিব তিনি পূৰণ 2 6 যোগ 5 3 15 3 2 6 বিয়োগ 5 3 15 যোগ চিন আহিলে 6 2 12 যোগ 4 3 12 6 2 12 বিয়োগ 3 কি হ'ব এফালে 6 আৰু 5 15 লগ লগালে হ'ল 21 6 পৰা 15 বিয়োগ কৰিলে -9 12 পৰা 3টা গ'লে 9 আৰু 12 বাৰ হ'ল 24 আমি কিমান পাম ইয়াক এনেকৈ লিখিব পাৰোঁ 24/9 টো আগত লিখিলোঁ পজিটিভত আছে না নিগেটিভত থকাটো পিছত লিখিলোঁ যেটা আৰু ক্লিয়াৰ হৈ পৰিলে 9টা ভাগৰ 24 পৰা 9টা ভাগৰ 21 এটা 3/9 আকৌ 3 কটাকটি কৰিলোঁ 1/3 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঠিক আছে